লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এখন ঘৰত এটা যদি চৰকাৰী চাকৰি হয়, দেউতাক মাকৰ কিমান ফূৰ্তি হয়, হয়নে নহয়? আজি এজন দুজন নহয়, বিজেপি চৰকাৰ আহিলে 2 লাখ ল'ৰা ছোৱালীক মই চৰকাৰী চাকৰি দিম। আপোনালোকে এবাৰ মনত ভাবক, নিজে মই একো নকওঁ। যদি আমি কাৰ্বি আংলঙত বহুতো নিবনুৱা ল'ৰা ছোৱালী আছে, পুলিচ হ'ব খোজে, শিক্ষক হ'ব খোজে, চৰকাৰত চাকৰি কৰিব খোজে। সেইকাৰণে এইবাৰ মই আপোনালোকক কথা দিছো, এইবাৰ যেতিয়া বিজেপি চৰকাৰ হ'ব, 1 লাখ নহয়, এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। আৰু কোনেও 1 টকাও খাব নোৱাৰিব। অসমৰ চাকৰি আমি ল'ৰা ছোৱালীক দিম। আৰু আপোনালোকে জানি ভাল পাব, আমাৰ ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে মামা কামাণ্ডোৰ পোষ্ট বঢ়াই দিব। এইবাৰ আমি অসমত নতুনকৈ 2টা কামাণ্ডো বেটেলিয়ন আৰু খুলিব গৈ আছো। আৰু অকল পুলিচতে এপইণ্টমেণ্ট হ'ব 25,000। কিমান হ'ব? শিক্ষক